जगतक परम गुरु श्रीमंत शंकरदेवक लागि ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश करह, जाक समस्त लोक हबे जानी ओही वंदनार माजे गुरुर समस्त गुणानुकीर्तन करह। हे लोक हब ओही परम गुरुक स्मरी हेही वंदना करहु, ताक देख शुन। श्रीमंत शंकर हरि भक्तरा जाना जेन कल्प तोरु ताहान्त बिनाई नाई 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 आमार परम गुरु। जय गुरु शंकर सर्वगुणाकर, जय गुरु शंकर सर्वगुणाकर, जाकिरी आही केउ कम तुहारी शरण দোরশিত সুন্দর গৌর কলেবৰ জৈসন সুৰ পৰকাশ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। দোরশিত সুন্দর গৌর কলেবৰ জৈসন সুৰ পৰকাশ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। বিনে অঙ্গে ভূষণ পেখি সুশোভন গহীন গম্ভীর ধীর মতি, আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি, আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি, বয়ন চন্দ কহু জ্যোতি, বয়ন চন্দ কহু জ্যোতি।
আবেগত খনে খনে মৰমে মায়া জানে মৰমে কিনো যে মায়া জানে মন দিলো তোমাক প্ৰাণ দিলো তোমাক মোৰ গানে গানে মোৰ গানে গানে নমস্কাৰ পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা বন কৰা ছোৱালীজনী। বন কৰা ছোৱালীজনী এতিয়া আৰু তেনে হৈ থকা নাই। বাতৰি কাকত আৰু টিভিৰ নিউজ চেনেলবোৰৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰা তাই আজি চেলিব্ৰিটি। তাইৰ বস্ত্ৰহীন শৰীৰটো বাৰে বাৰে প্ৰদৰ্শিত হৈছে। দেখুওৱা হৈছে গৰম পানীত বিদিৰি নোহোৱা পিঠিখন, শৌকাৰ কোবত হেৰাপতা কলাফুলৰ দাগবোৰ, বাঢ়ি অহা পেটটো। মৃত বন কৰা ছোৱালীজনী ক্ৰমান্বয়ে হৈ পৰিছে চেলিব্ৰিটি। জীৱন্ত কালত তাইক কোনেও চিনি পোৱা নাছিল, কোনেও চাবলৈ যত্ন কৰা নাছিল তাইৰ দেই পুৰি যোৱা কোমল কলিজাখন। মাহৰ মূৰত টকাকেইটা নিবলৈ অহা দেউতাকক তাইৰ ক'বলৈ মন গৈছিল, পিতাই মোকো লৈ বলচোন, মই আৰু ইয়াত নাথাকোঁ। কিন্তু নোৱাৰিছিল। আবদ্ধ কোঠাৰ খিৰিকীৰ ৰেলিঙত বন্দী তাইৰ আশা, তাইৰ সপোন। পিঠি দেখুৱাই আঁতৰি যোৱা দেউতাকক তেতিয়া যে তাইৰ শ্ৰম বেচা এনোৰা টকা। তেওঁ কৈ গৈছিল, আইজনী ভালকৈ কাম বন কৰিবি দেই, ছাৰ বাইদেউৰ কথা শুনিবি। পখিলা খেদাৰ বয়সত হাতত ঝাৰু লোৱা তাই বন কৰা ছোৱালী। তাইৰ সপোন থাকিব নোৱাৰে, তাইৰ কামবোৰ নিখুঁত হোৱাটো বাধ্যতামূলক। তেনেকৈয়ে বাধ্যতামূলক মালিকৰ ইচাৰাত নচাটো। বন কৰা ছোৱালীৰ জীৱন যৌৱন যেন আধা লিখা দস্তাবেজ। বন কৰা ছোৱালীবোৰ মালিকৰ ভোগৰ পণ্য। ধৰ্ষণ শব্দৰ অৰ্থ নুবুজোতেই ধৰ্ষিতা। যৌৱন অথবা প্ৰেম তাইৰ বাবে অভিশাপ। তাইৰ উঠন বুকু পুৰঠ কলাফুল, মালিকবোৰৰ হেঁপাহ, মালিকনীৰ চকুৰ কোটা। তাই নাজানে মাতৃত্বৰ বিধি, অথচ তাইৰ পেটত একলা দুকলাকৈ বাঢ়ে একোটা চন্দ্ৰকলা। বাইদেউবোৰৰ আঙুলিৰ মূৰত হিচাপ থাকে, তাই কিমান দিন গা ধোৱা নাই। সন্মান ৰক্ষাৰ বিকল্পও থাকে, হয় খহাব লাগিব, নহয় মৰিব লাগিব। তাই মৰে। দল সংগঠনবোৰ জাগে, তাইৰ মৃত্যু হৈ পৰে ৰাজপথৰ প্ৰতিবাদ, ন্যায়ালয়ৰ শপতনামা, হস্পিটেলৰ পষ্টমৰ্টেম ৰিপৰ্ট, সাংবাদিকৰ ৰহন্যসনা সংবাদ, জেইলাৰৰ ব্যস্ততা, মানি অপৰাধীৰ বাবে কিছু ব্যৱস্থা। তাইৰ মৃত্যু এতিয়া বহুতৰে বাবে মুকলি ব্যৱসায়। তাই এতিয়া বন কৰা ছোৱালী নহয়, তাই এটা ইছ্যু। দিন বাগৰে, বন কৰা ছোৱালীজনী ফাইলত আবদ্ধ হৈ পৰে। তাই মৰি মৰি জীয়ে, যি আকৌ মৰে। অপৰাধীয়ে মুকলিকৈ আন এজনী বন কৰা ছোৱালীৰ সন্ধানত নামে। ধন্যবাদ।
ঢলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে ডাউৰে ডাউৰে লুকা ভাকো ওজন মেলিয়ে ৰিঙিয়াই সুধিলে জোন মেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহৰ বাউলি আছেনে বতাহৰ বাউলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে
La 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 la, la 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 la. মনৰ গোপন অবুজ ভাষা কেনেকে বাৰু মই কওঁ। উমি উমি জনা হৃদয় কামনা কেনেকে বাৰু দেখুৱাওঁ। মনৰ গোপন অবুজ ভাষা কেনেকে বাৰু মই কওঁ। উমি উমি জনা হৃদয় কামনা কেনেকে বাৰু দেখুৱাওঁ। বুকুৰ মাজত দেখোঁ অযুত তৰাৰ ধেমালি। তাতে যে পাতো সপোন মেলা তোমাৰ হতে উমলি। তোমাৰ হতে উমলি মৰমে ধুৱাই নিয়া। চিন্তা সাগৰ উতালানি দূৰৰ আকাশ ধূলি। এই পাৰে জলে আশাৰ চাকি, সিপাৰে মাথো কুঁৱলী। চিন্তা সাগৰ উতালানি দূৰৰ আকাশ ধূলি। এই পাৰে জলে আশাৰ চাকি, সিপাৰে মাথো কুঁৱলী। আদৰিব খোজো যদি ফুলকেই ফুল বুলি। দুবাৰে সাৱটি দুহাত মেলি এই ফুলকেই ফুল বুলি। এই ফুলকেই ফুল বুলি মৰমে ধুৱাই নিয়া। জোনাক কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি। নিৰিবিলি গধূলি এই নিৰিবিলি গধূলি। ও হৰি, ও ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। হৰি ৰাম ৰাম ৰাম। শংকৰ মাধৱে নাম ঘৰ সাজিলে চাৰিটা নামৰে খুঁটা। বাহিৰত লিখিলে ৰাম কৃষ্ণ নাম, ভিতৰত লিখিলে ঘোষা। হে ৰাম ৰাম ভিতৰত লিখিলে
মধ্যে প্ৰদৰ্শিলা দক্ষিণত নামঘৰ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ এৰাম উকৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ মাধৱে দুয়ো ধৰ্ম প্ৰচাৰ কৰে শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰে শংকৰ মাধৱে দুয়ো ধৰ্ম প্ৰচাৰ কৰে শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰে ৰাম পশ্চিমে লিখা বৃক্ষ হাউলীয়া ছয় গুৰু পুস্তকলি কয় ৰাম শংকৰ মাধৱে দুয়ো ধৰ্ম প্ৰচাৰ কৰে শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰে ৰাম পদ বৈকুণ্ঠৰ শক্তি বৰদোৱা থান তথাপি ৰহিলা হবে হৰিয়া কীৰ্তন নাম শংকৰ মাধৱে দুয়ো ধৰ্ম প্ৰচাৰ কৰে শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰ কৰে এৰাম ৰত্নৰ মন্দিৰে শুবৰ নৰসিংহাসন কৰন্ত প্ৰকাশ বখি প্ৰভু নাৰায়ণ এৰাম সেহি হৰি কলিত জন্মিল শংকৰদেৱ কলিৰ মলৰ